নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়া আমাৰ টেলিগ্ৰাম চেনেলটোত আপোনালোকে দেখা পাইছে য'ত আমি যি ৰিজাল্ট ঘোষণা কৰা হ'ল গোটেইখিনি অকণমান সময় লাগিব কিন্তু কথাখিনি খুব গুৰুত্বপূৰ্ণ শুনক প্ৰথমতে আমি আগতে পিডিএফটো চাই লওঁ য'ত ৰিজাল্টৰ বিষয়ে কিছু কথা জানো আহক খুব গুৰুত্বপূৰ্ণ কথাখিনি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নহয় তেওঁলোকৰ অভিভাৱক আৰু যিসকলে কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰ বাবেও ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ অসমৰ শিক্ষামন্ত্ৰীয়ে কাইলৈ কিবা এটা ইনফৰমেশ্যন দিছিলে বাৰু যি কি নহওক সেইখিনিলৈ আমি পিছত আহি আছোঁ প্ৰথমতে আমি ৰিজাল্টলৈ আহিছোঁ ঠিক আছে ওকে স্ক্ৰীনত আহিছোঁ আমি ওকে ৰিজাল্ট ঠিক আছে এতিয়া 2024 চনৰ ৰিজাল্টলৈ আহিছোঁ আপোনালোকে স্ক্ৰীনখনত দেখা পাই আছে অফিচিয়েল ৱেবছাইটসমূহত ৰিজাল্ট ঘোষণা কৰা হ'ল এতিয়া উত্তীৰ্ণৰ হাৰ কেনেকুৱা কি এই বিষয়ে জানো আহক আৰু এই পিডিএফটো আপোনালোকে ডাউনলোড কৰিব পাৰিব ক'ত গৈ ডাউনলোড কৰিব পাৰিব ডিসক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক এটা আছে তাত গৈ ডাউনলোড কৰিব আমি এটা কথা সঘনাই কওঁ যে আপোনালোকে হোৱাটছআপ আৰু অন্ততঃ হোৱাটছআপ নহলেও টেলিগ্ৰাম গ্ৰুপটোত জইন হৈ লওক কেতিয়াবা ভিডিঅ' আমি আপলোড দিবও নোৱাৰো কিন্তু এটা মেছেজ দিব পাৰো টেলিগ্ৰামত সো টেলিগ্ৰামটো খুব বেছি ইম্পৰ্টেন্ট আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিছে ঠিক আছে কিন্তু টেলিগ্ৰামটো সাবস্ক্ৰাইব নকৰিলে বহুত মানে ইম্পৰ্টেন্ট ইনফৰমেশন আপোনালোকে নেপায় সময়ত নেপায় ডেফিনেটলি ইউটিউবত পাব কিন্তু কিছু সময় ল'ব ঠিক আছে থুলমুলকে ৰিজাল্টলৈ আহো এতিয়া ইয়াতে চাওক অসমৰ এইবাৰ উত্তীৰ্ণৰ যি হাৰ ৭৫.৭% ছাত্ৰ ছাত্ৰী পৰীক্ষাত পাছ কৰিছে ঠিক আছে এতিয়া ইয়াৰে পুৰুষ আৰু মহিলা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াত উল্লেখ কৰিছে প্ৰথম বিভাগত প্ৰায় ৫১,৬১৬ গৰাকী পুৰুষৰ আৰু মহিলাৰ ক্ষেত্ৰত বা ছোৱালীৰ ক্ষেত্ৰত ৫৪,০০০ ফাৰ্ষ্ট ডিভিজন পাইছে ঠিক তেনেদৰে সেকেন্ড ডিভিজন লৰাৰ ক্ষেত্ৰত প্ৰায় 69,000 আৰু ছোৱালীৰ ক্ষেত্ৰত ৮০,০০০ ছোৱালীয়ে সেকেন্ড ডিভিজন লাভ কৰিছে আৰু থাৰ্ড ডিভিজন খুবেই কম ২৩,০০০ লৰা ছোৱালীয়ে আৰু ছোৱালীৰ ক্ষেত্ৰত 36,000 প্ৰায় আৰু লৰাৰ উত্তীৰ্ণৰ হাৰ হৈছে 77.3 আৰু ছোৱালীৰ যি উত্তীৰ্ণৰ হাৰ মহিলা বা পুৰুষৰ যি উত্তীৰ্ণৰ এতে 77.3 হৈছে লৰাসকলৰ উত্তীৰ্ণৰ হাৰ আপোনালোকে দেখিছে ফিমেলৰ যি উত্তীৰ্ণৰ হাৰ ছোৱালীৰ উত্তীৰ্ণৰ হাৰ হেয়া অকণমান কম ঠিক আছে লৰাৰ 77.3 আৰু ছোৱালীৰ 74.4 ঠিক আছে এতিয়া এবসেন্ট কিমান ছাত্ৰ ছাত্ৰী আছিল আমি লিষ্টখনত পালো আমাৰ বাবে এতিয়া যদি আমি চাও উত্তীৰ্ণৰ হাৰ 1993 চনৰ পৰা এখন লিষ্ট দিছে চাওক আগতে খুব কম আছিল 30% ছাত্ৰ ছাত্ৰীহে কেৱল মেট্ৰিকত উত্তীৰ্ণ হৈছিল তেওঁলোকে পাস কৰিছিল কিন্তু সময়ৰ লগে লগে চাওক এই পাৰ্সেন্টেজটো বাঢ়ি আহিছে আপোনালোকে কোন চনত মেট্ৰিক দিছিল হেয়া জনাকচোন মই পাস কৰিছিলো 2013 চনত তেতিয়া 70% ছাত্ৰ ছাত্ৰীয়ে পাস কৰিছিল ঠিক আছে হেতু বৰ্ষত তাৰ পিছত চাওক অকনমান কমি আহিছে আৰু যেতিয়া কোভিড আহিলে তেতিয়া একেবাৰে 93% ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত পাস কৰিলে কিন্তু আগৰ বছৰ আমি যদি লাষ্ট 3 ইয়াৰ্স কম্পেয়াৰ কৰো 2021 আমি বাদ দিও কাৰণ কোভিড কাল আছিলে 22-23 যদি আমি চাও 22ত আপোনালোকে লাষ্ট 2 ইয়াৰ্সত যদি আমি চাও 22ত যদি চাও 56% মাত্ৰ ছাত্ৰ ছাত্ৰীয়ে পাস কৰিছিল আকৌ 23ত কি 72.6 আৰু এইবাৰ 75 কিছু অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত এইবাৰ পাস কৰিছে ডিস্ট্ৰিক্ট হিচাপত যদি আমি চাব খুজু বৰপেটা আছে প্ৰথম দ্বিতীয় স্থানত আছে বঙাইগাঁও তৃতীয় স্থানত আছে বাক্সা আৰু নহয় ইয়াৰে ডিস্ট্ৰিক্টত সিৰিয়ালি দিয়া নাই বাৰু এইখন ইয়াতে 5% কিমান শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হল হেতু দিছে ঠিক আছে এটা লক্ষণীয় কথা যে চিৰাং ডিস্ট্ৰিক্টত আপোনালোকে সঘনাই দেখিছিলে যে উত্তীৰ্ণৰ হাৰ আটাইতকৈ কম কিন্তু আপোনালোকে দেখিছে চাওক এইবাৰ 91.2% চিৰাং জিলাত উত্তীৰ্ণ হৈছে সো চিৰাং জিলাৰ শিক্ষা ব্যৱস্থাটোত আমি ভাবু কিছু উন্নতি হৈছে কাৰণ মেট্ৰিকৰ ফলাফলত সৰ্বনিম্ন স্থানত সদায় চিৰাং থাকিছিল কিন্তু এতিয়া হেয়া হলনি হৈ
থকা দেখিবলৈ পোৱা গৈছে এয়া চিৰাঙৰ বাবে খুব ভাল কথা বাকি ডিস্ট্ৰিক্টসকলৰ ফলাফল আপোনালোকৰ স্ক্ৰিনত দেখিবলৈ পাইছে এতিয়া উত্তীৰ্ণৰ হাৰ দিছে কাষ্ট ওয়াইজ দিছে জেনাৰেল এছটি ওবিসি আৰু লেটাৰ মাৰ্কস কোনটো বিষয়ত কিমান শতাংশ বা কিমান ছাত্ৰ ছাত্ৰীয়ে পাইছে লগতে ডিস্টিংশন আৰু ষ্টাৰ মাৰ্ক কিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পাইছে হেয়া দিছে ভিডিওটোত আৰু এটা খুব উল্লেখনীয় কথা এয়া চাওক এই কাৰ্ভটো আমি ইতিমধ্যে আলোচনা কৰিলোৱে বাৰু এতিয়া তললৈকে যদি যাও আমি কোনটো বিষয়ত কিমান মানে কাৰ ৰোল নম্বৰ থকা মানে ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে ডিস্টিংশন তাৰপিছত লেটাৰ মাৰ্কস পাইছে তেওঁলোকৰ ৰোল নম্বৰ সমূহ ইয়াত উল্লেখ কৰিছে আমাক ইমানখিনি নালাগে আমি এতিয়া এই কথাখিনি বেক কৰি দিছো এতিয়া চাওক খুব গুৰুত্বপূৰ্ণ কথা আপোনালোকে চাওক ইয়াতে স্ক্ৰিনত দেখিবলৈ পাইছে এটা ভিডিও আপলোড কৰা হৈছিল যে কাইলৈ ঘোষণা কৰা নহয় ফলাফলটো ঠিক আছে কথাখিনি খুব গুৰুত্বপূৰ্ণ এই কাৰণে কৈ আছো আপোনালোকৰ এডিআৰিৰ ক্ষেত্ৰটো বা আন এক্সামৰ ক্ষেত্ৰটো হয়তো এনেকুৱা হ'ব পাৰে কি ষ্ট্ৰেটেজি আমি নাজানো কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে নিজে নিজৰ ফেসবুক পেজৰ পৰা লৈছিলো এতিয়া ইতিমধ্যে তেওঁ হেতু পোষ্ট ডিলিট কৰিছে শিক্ষামন্ত্ৰী মহোদয়ে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে ডিলিট কৰিছে কি কাৰণে ডিলিট কৰিছে বা কি কাৰণে তেওঁ পেজটো বা পোষ্টটো দিছিলে হে আমি নাজানো কিন্তু তেওঁ নিজে এই বাতৰিটো শেয়াৰ কৰিছিলে যাৰ ফলত ছাত্ৰ ছাত্ৰীসকল খুব অসুবিধাত ভুগিছিলে অৰ্থাৎ শিক্ষামন্ত্ৰীও এই ক্ষেত্ৰত কিছু পৰিমাণে আপোনালোকে কি ভাবে হেতু নিজৰ ব্যক্তিগত মতামতটো জনাওক কিন্তু হয়তো কিবা ষ্ট্ৰেটেজিও হ'ব পাৰে যে আমি কেতিয়া ৰিজাল্ট দিব হেতু আমি ঘোষণা নকৰো বা ৰাতিটো অন্তত ছাত্ৰ ছাত্ৰীসকলে শান্তিৰে শুব পাৰক সেই কাৰণেও সাগে নকব পাৰে কিন্তু কিবা আছে ষ্ট্ৰেটেজি আছে হেতু নাজানো কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে নিজে এটো পোষ্ট শেয়াৰ কৰিছিলে যে ৰিজাল্ট দিয়া নহয় আৰু সেবাই ঘোষণা কৰিব কিন্তু ইতিমধ্যে আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ল গটিকে এতিয়া আমি এতিয়া ডিস্টিংশন পাইছিলে 6000 ছাত্ৰ ছাত্ৰীয়ে 6392 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এতিয়া কথাটো হ'ল যে আপোনালোকে এই গ্ৰুপ সমূহত যদি জয়েন হৈ লয় এডিআৰি ৰিজাল্ট হক এডিআৰি ষ্টাডি মেটেৰিয়েল হক বা আন এক্সামৰ ষ্টাডি মেটেৰিয়েল হক ইউটিউবত কেতিয়াবা কি হয় আমি কিছুমান ডাঙৰ পিডিএফ এটা শেয়াৰ কৰিব নোৱাৰো আমি আজিয়ে ৰিজাল্ট বহুতে কৈছে চাই দিয়া কিন্তু আমি এপটো ডাউনলোড কৰিছিলো আন এটা মোবাইল আছে তাত গৈ মই বহুতকে ৰিজাল্ট চাই দিব পাৰিছো কিন্তু নিজে ভিডিও ৰেকৰ্ডিং কৰিও আমি আপলোড কৰিব পৰা নাই কিহৰ কাৰণে পৰা নাই সেইখিনি সময়ত নেটৱৰ্ক প্ৰবলেম থাকে গটিকে যদিহে আপোনালোকে কি কৰে আমাৰ অন্তত টেলিগ্ৰাম আৰু হোৱাটসঅ্যাপ গ্ৰুপ বা চেনেলটো যদি জয়েন হৈ লয় আপোনালোকে খুব নিখুঁতভাৱে আৰু যেতিয়া জি ভিডিও বা যেতিয়া জি ইনফৰমেশন আহে তৎক্ষণাত পাব কেনেকৈ পাব টেলিগ্ৰাম চেনেলটোত গলেহে বা হোৱাটসঅ্যাপ গ্ৰুপটোত জয়েন হলেহে চেনেলবোৰত জয়েন হলেহে আপোনালোকে পাব গটিকে ডেসক্ৰিপচনত লিংক আছে জয়েন হলব এটো এটা পৰীক্ষা নেক্সট আন পৰীক্ষাৰ বাবেও গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্ট হ'ব পাৰে গ্ৰেড 3 গ্ৰেড 4 ৰ পৰীক্ষাৰ ডেট হ'ব পাৰে হেবোৰ জনাৰ কাৰণে আপোনালোকে টেলিগ্ৰাম চেনেলটো মাছ বি আপোনালোকে কি কৰিব এপটো ডাউনলোড কৰি চেনেলটোত সাবস্ক্ৰাইব কৰি থৈ দিয়ক বা হোৱাটসঅ্যাপত আপোনালোকৰ যদি টেলিগ্ৰাম মানে ব্যৱহাৰ কৰি অসুবিধা হয় আপোনালোকে হোৱাটসঅ্যাপতো পাই যাব ইনফৰমেশনখিনি কথাটো কিয় গুৰুত্বপূৰ্ণ বুলি কলো নেক্সট যিকোনো ইনফৰমেশনৰ ক্ষেত্ৰত আপোনালোকে যাতে অসুবিধাত নপৰে ঠিক আছে এতিয়াও যদি কোনোবাই চাব পৰা নাই আমাৰ এই গ্ৰুপ সমূহৰ লিংকত গৈ যিকোনো এজন এডমিনক গৈ কি কৰিব মাৰ্কশিটখন এই এডমিট কাৰ্ডখন দি দিলে আপোনালোকৰ মাৰ্কশিটখন 1 মিনিটৰ ভিতৰত ডাউনলোড কৰি দিয়া যাব বাৰু আপোনালোকে ডাউনলোড কৰিবই পাৰিব ডেসক্ৰিপচনত আমি লিংকবোৰো এড কৰি দিম আজিৰ এই ভিডিওটোত ইমানেই আছিল আৰু আপোনালোকৰ ফলাফল কেনেকুৱা হ'ল হেয়া জনাওক আৰু শিক্ষামন্ত্ৰী মহোদয়ে কিয় বাৰু এই বাতৰিটো শেয়াৰ কৰিছিলে এই বিষয়ে আপোনালোকৰ কি মতামত হেয়া জনাওক কাৰণ এয়া অফিচিয়েল আপোনালোকৰ বহুতে গৈ নিজেই দেখিছে যে তেওঁ অফিচিয়েল একাউণ্টেৰে পোষ্টটো কৰিছিলে ৰিজাল্ট নিদিয়ে বুলি কিন্তু ৰিজাল্ট দিলে শিক্ষামন্ত্ৰী মহোদয়ে কিয় বাৰু এনেকৈ কৰিছিলে হেয়া আপোনালোকে কি ভাবে হেয়া জনাকচোন কমেন্ট বক্সত আৰু আপোনালোকৰ ফলাফল কেনেকুৱা হ'ল আজি হেয়া কমেন্ট বক্সত জনাবলৈ নাপাহৰিব ধন্যবাদ জয় অসম চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব ধন্যবাদ